আৰু এটা সানডে মেথছৰ টেষ্ট লম 15 মাৰ্কৰ প্ৰত্যেক সানডে টেষ্ট হ'ব। হেল্ল' ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছো। এইটো ভিডিঅ'ত আলোচনা কৰিম প্ৰাচীন ভাৰতীয় শিক্ষা এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবাই পাবা। তোমালোকৰ এইবাৰ যিহেতু MCQ কুৱেশ্যন আহিব 50%, সেইকাৰণে মই ভাবিছোঁ তোমালোকৰ MCQ কুৱেশ্যনবিলাক ক্লিয়াৰ কৰি দিব লাগে। গণিত আৰু বিজ্ঞানৰ তোমালোকৰ প্ৰত্যেক সানডে এটাকৈ টেষ্ট ল'ম ৰাতি 9টা বজাত। সেই টেষ্টটো অনলি MCQ কুৱেশ্যনৰ ওপৰত থাকিব। যদি তোমালোক দিব বিচাৰা ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক আছে, জইন হৈ ল'বা। ৰাতি 9টা বজাত পৰীক্ষা ল'ম, 9টা বজাত কুৱেশ্যন পেপাৰটো দি দিম, 9:15 তোমালোক মোৰ তাত জমা দিবা। যদি 9:16 দিয়া কুৱেশ্যন পেপাৰটো মই এলাউ নকৰোঁ। তোমালোক কিতাপ চাই চাই লিখিব নোৱাৰা, কিয়নো 9টাত কুৱেশ্যন পেপাৰটো দি দিলে 9:15 জমা দিব লাগিব। যদি তোমালোক কিতাপ চাই চাই লিখা তেনেহ'লে টাইম নোপোৱা, টাইমটো গুচি যাব, টাইম গুচি গ'লে মই এলাউ নকৰোঁ। বুজি পাইছা? MCQ বিলাক মই 100% সলভ কৰি দিম, তোমালোক ভালকৈ চাবা। গণিত আৰু বিজ্ঞানৰ MCQ সলভ কৰি দিম, লগতে টেষ্ট ল'ম। যদি তোমালোকৰ কিবা ডাউট থাকে মোক কুৱেশ্যন সুধিবা। মই প্ৰত্যেক সানডে এটা সানডেত সায়েন্সৰ টেষ্ট ল'ম আৰু এটা সানডে মেথছৰ টেষ্ট ল'ম। 15 মাৰ্কৰ প্ৰত্যেক সানডে টেষ্ট হ'ব। মই অহা সানডেৰ পৰা ষ্টাৰ্ট কৰিম। তোমালোক লগতে তোমালোকৰ ফ্ৰেণ্ডৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব ক'বা। 100% MCQ কুৱেশ্যনবিলাক ক্লিয়াৰ কৰি দিম। মই বাৰে বাৰে কৈছোঁ MCQ কুৱেশ্যনৰ ওপৰত এটা টেষ্ট ল'ম, সেই টেষ্টটো সানডে হ'ব। অহা সানডেৰ পৰা 9টা বজাত কুৱেশ্যন পেপাৰ দি দিম, 9:15 জমা দিবা। কিছুমানে ভাবি আছে বুক চাই চাই লিখিম, মানে কিতাপ চাই চাই লিখিম। চোৱা, মই 9টাত কুৱেশ্যন দি দিম, 9:15 জমা দিব লাগিব। যদি 9:16 দিয়া জমা মই এলাউ নকৰোঁ। তুমি 15 মিনিটত কিতাপ চাই চাই লিখিবা না 15 মিনিটত আকৌ তুমি উত্তৰটো লিখিবা, কোনটো কৰিবা? অবভিয়াছলি উত্তৰটো লিখিব লাগিব। যদি কিতাপ চোৱা টাইমটো গুচি যাব, মই এলাউ নকৰোঁ, উত্তৰটো নাচাওঁ। বুজি পাইছা? সেইকাৰণে ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক আছে, জইন হৈ ল'বা। তোমালোকৰ ফ্ৰেণ্ডবিলাকক শ্বেয়াৰ কৰি দিবা যাতে সিহঁতেও এক্সামটো দিব পাৰে আৰু MCQ কুৱেশ্যনবিলাক ক্লিয়াৰ হৈ যায়। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে তোমালোক উলিয়াই লোৱা 116 নং পৃষ্ঠা। 116 নং পৃষ্ঠাত এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া চনেটটোৰ নাম কি? এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তোমালোক উত্তৰত লিখিবা প্ৰথম অসমীয়া চনেটটোৰ নাম হ'ল প্ৰিয়তমাৰ চিঠি। বুজি পালা? নেক্সট তোমালোক উলিয়াই লোৱা 117 নং পৃষ্ঠা। 117 নং পৃষ্ঠাত কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। তাৰে প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 1 নং কুৱেশ্যনৰ ক নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 2 নং কুৱেশ্যনটো নাগাৰ্জুন কোন, ক'ত আছিল আৰু কি কৰিছিল? এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 19 নং কুৱেশ্যনটো উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিলে? এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 3 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 4 নং কুৱেশ্যনটো আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। মই এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক 100% শিওৰ কমন পাবাই পাবা। তোমালোকে তোমালোকৰ ফ্ৰেণ্ডৰ শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো, কিয়নো সিহঁতে MCQ কুৱেশ্যন কেইটা যাতে ক্লিয়াৰ হয়
এইবাৰ অলপ ক্ৰিটিকেল টাইপ কুৱেশ্যন হ'ব মই যিমান পাৰোঁ তোমালোকক হেল্প কৰিম 100% MCQ কুৱেশ্যনবিলাক সলভ কৰি দিবলৈ চেষ্টা কৰিম প্ৰত্যেক সানডে এটাকৈ MCQ কুৱেশ্যনৰ ওপৰত টেষ্ট হ'ব টেষ্টটো হ'ব ৰাতি 9টা বজাত যদি তোমালোক জয়েন হ'ব বিচাৰা ডেসক্ৰিপশ্যনত লিংক আছে জয়েন কৰি ল'বা যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ পৰা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দ্য ভিডিও